আজি তোমালোকক ইংৰাজী শব্দ কেইটামান শিকাম। গম পাইছা না নাই? কি শিকাম? শব্দ হয় না নহয়? ইংলিছ ৱৰ্ড হয় না নহয়? আৰু আজি যিকেইটা শব্দ শিকাম সেই শব্দকেইটাৰ নাম হৈছে একশ্যন ৱৰ্ড। কি শব্দ? একশ্যন ৱৰ্ড হয় না নহয়? আৰু ইয়াক অসমীয়াত কোৱা হয় ক্ৰিয়া শব্দ। কি শব্দ? ক্ৰিয়া 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 মানে কাম হয় না নহয়? এতিয়া তোমালোকে ফাৰ্ষ্ট টাইম শিকিব লাগিব একশ্যন ৱৰ্ড কাক বোলে। যিবোৰ শব্দৰে কাম কৰি থকা বুজায়। গম পাইছা? কামটো কৰি থাকিব। গম পাইছা? একশ্যন দেখাব। এই শব্দবোৰকে একশ্যন ৱৰ্ড বুলি কোৱা হয়। আজি আমি তোমালোকক কালি যেনেকৈ শিকাইছিলোঁ তেনেকৈ আমি শিকাম। আমি বৰ্ড পেন কিতাপ বহি ব্যৱহাৰ নকৰোঁ। গম পাইছা না? আজি আমি কিছুমান শব্দ শিকিম। তুমি উঠি আহা। তুমি এতিয়া কি কৰি আছা? বৰকে কোৱা, কি কৰি আছা? থিয় হৈ আছা হয় না? এই শব্দটোকে মই ইংৰাজীত কামটো কৰি আছা নে নাই? তোমালোকে কাম কাক কয় বুজি কাম যে কাম কৰাকে কাৰ্য বুলি কয়। গম পাইছা নে নাই? এটা তুমি কি কাম কৰি আছা? থিয় হৈ থকা কামটো কৰিছা নে নাই? তুমি এটা একশ্যন মানে তুমি কাম কৰি আছা। যে তুমি কি কৰি আছা? থিয় হৈ আছা হয় না? এইটোকে ইংৰাজীত কি ক'বা? একশ্যন ৱৰ্ড হয় না? এতিয়া তুমি এই যে থিয় হৈ আছা এইটো ইংৰাজীত ক'লে ক'বা ষ্টেণ্ডিং। তুমি কি কৰি আছা? ষ্টেণ্ডিং। ষ্টেণ্ডিং মানে কি? থিয় হৈ থকা। তেওঁ ষ্টেণ্ডিং হৈ আছে মানে কি? ষ্টেণ্ডিং হয় না? এতিয়া কোৱা চিটিং। চিটিং মানে কি? বহি থকা। তুমি এতিয়া কি কৰি আছা? বহি আছা। তোমালোকে চোৱা তাই এতিয়া কি কৰি আছে? বহি আছে। আৰু তোমালোকেও কি কৰি আছা? বহি আছা। ক'ত? হা বেঞ্চত আমি বহি আছোঁ হয় নে নহয়? চিটিং কৰি আছোঁ নে নাই? এতিয়া আমি এটা কাম কৰি আছোঁ হয়নে নহয়? তুমি কি কাম কৰি আছা? বহি থকা কামটো কৰি আছা। এইটো সেইকাৰণে চিটিং এই শব্দটোক কি বুলি কয়? আছোঁ হয় না নহয়? তুমি কিতাপ পঢ়ি আছা নে নাই? পঢ়ি থকা ইংৰাজীত কি বুলি কয়? ৰিডিং। কি কৰা? ৰিডিং হয় নে নহয়? এতিয়া তোমালোকে বহি এখনত লিখি থাকাচোন।
এনে কিবা এটা লিখি থাকাচোন তাই পঢ়ি আছে পঢ়ি থকাটোক ৰিডিং বুলি কয় আৰু তোমালোকে এতিয়া কি কৰি আছা লিখি আছা নে চবে লিখি থকা ইংৰাজীত কি কয় জানা জানো ৰাইটিং কি কৰা আমি এতিয়া কি কৰি আছো ৰাইটিং কৰি আছো মানে লিখি আছা নে না লিখি থকা ইংৰাজীত কি বুলি কয় ভকে কয় কি কয় বঢ়িয়া এতিয়া তুমি পঢ়ি আছা সিহঁতে লিখি আছে হয় না তুমি ৰিডিং কৰি আছা সিহঁতে ৰাইটিং কৰি আছে এতিয়া ৱৰ্কিং WORKING ৱৰ্কিং মানে কাম কৰা কিবা এটা কাম কৰাচোন মানুহে যে কাম কৰে কিবা এটা কাম কৰা কিবা এটা কাম কৰে মানুহে যে কাম কৰে কি কৰে কিবা এটা কাম কৰা মই কাম কৰি আছোঁ ৱৰ্কিং মানে কাম কৰা তোমালোকেও কাম কৰি আছা লিখি থকাটো এটা কাম হয়নে নহয় আমি যে বিজ্ঞানত পাইছিলোঁ কাৰ্য মানে কাম কৰি থকা অৱস্থাটোকে কি বোলে কাৰ্য বোলে নে নাই যেনে খোজ কঢ়া দৌৰা খেলা জঁপিওৱা এইবোৰক কি বুলি কয় কাৰ্য বুলি কয়নে নহয় এতিয়া কিতাপখন থোৱা তুমি এতিয়া তুমি জঁপিওৱা জাপ মাৰা তুমি কি কৰি আছা জঁপিয়াই থাকা তুমি কি কৰি আছা জঁপিয়াই আছেনে নাই এইটো ইংৰাজীত কি ক'বা কোৱাচোন জাম্পিং কি ক'বা তোমালোক চবেই অকণমান উঠি পেলাই জেগাতে জাম্পিং কৰি দিয়াচোন এইয়া জাম্পিং কি কৰিছা তোমালোকে জাম্পিং কি কৰিছা জাম্পিং কৰি দিয়া জাম্পিং মানে জঁপিয়াই থকা হয়নে পঢ়া কেনেকুৱা লাগিছে ক্লাছটো কৰি আমি আকৌ পিছত আকৌ এনেকৈ ধৰণে ইংৰাজী শব্দ শিকিম হে হ'বনে না আজিলৈ সমাপ্ত নমস্কাৰ দি দিয়া